খোজ কাঢ়িব পৰা নাই শিৱগুৰি নাও এখন সিদিনা ফচি থাকি গ'ল এয়াত সোমান বোকা সোমাই এইয়া পাহাৰ এয়া গৈ আছোঁ পলক মাটি ইয়াতো সোমাই যায় আমি 1995 চনৰ পৰা উপৰকোব শিৱগুৰিত বসবাস কৰি আছিলোঁ এই প্লাতে চিয়াং নদী আৰু দিবাং নদী দতুং নদীৰ পানীয়ে আমাক বছৰে প্ৰতি ডিষ্টাৰ্ব কৰি থাকে এবছৰত 8 মহিনা গাঁৱলৈ পানী হৈ থাকে খেতি বাতি কৰিব নোৱাৰোঁ আৰু এই বছৰ 2024 চন এতিয়া চলি থকা বছৰটো বেছি পানী হৈ গ'ল এতিয়া ঘৰ বাৰী সব ধ্বংস হৈ গ'ল গৰা খহি নিছে আৰু পানী এতিয়া অলপ পলক বোকা ফেলাই ঘৰ বাৰী সব উটুৱাই নিছে এতিয়া আমি শিবিৰ পাতি আছোঁ এতিয়া আমি 10 দিন ধৰি আজি শিবিৰত আছোঁ আমি এই আমাক চৰকাৰে স্থায়ী সংস্থাপন ব্যৱস্থা কৰি দিব লাগে বুলি আমি আমাৰ শিৱগুৰি ৰাইজে সকলোৱে চৰকাৰলৈ অনুৰোধ জনালোঁ আমিনো তাত ক'ত ঘূৰি যাম আমাৰ পলক বোকাত গোটেই মাটি বাৰী খেতি অনিষ্ট কৰি শেষ হৈ গ'ল গৰা কাটি নিছে এতিয়াও পানী শুকোৱা নাই পানী বাঢ়িয়ে আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা